মই অশেষ ধন্যবাদ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যে তেওঁৰ সবল নেতৃত্বৰ কাৰণে আজি অসমত বহুকেইটা মেডিকেল কলেজ ৰাইজৰ সেৱাৰ বাবে সক্ষম হৈ উঠিছে। আজি তিনিচুকীয়াতো আমি বিশেষ এটা কাম কৰিবৰ কাৰণে সক্ষম হ'লোঁ আৰু ডায়াবেটিছ ইতিমধ্যে আমি আৰম্ভ কৰিব পৰাকৈ আজি সকলোবিলাক ব্যৱস্থা আমাৰ সকলোৰ জৰিয়তে যাতে আমি সমাধান কৰিম। তাৰ লগতে আজি আমাৰ বেষ্ট ফিডিং কক্ষ এটা দুটা চেণ্টাৰ আমি ইয়াতে শুভ উদ্বোধন কৰিলোঁ। গতিকে আমাৰ চেষ্টা আছে যাতে যিকোনো ৰোগীকে ইয়াত আমি উপযুক্ত চিকিৎসা প্ৰদান কৰিব পাৰোঁ। বিশেষভাৱে ডায়েলিচিছ নথকাৰ কাৰণে বহু মানুহে আচলতে ইয়াৰ পৰা বঞ্চিত হ'বলগীয়া হৈছিলে, কিন্তু এতিয়া আমি কৰিব পাৰিলোঁ। আৰু কিছু আমাৰ সমস্যা আছে যদিও আমি ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইখিনি অৱগত কৰিছোঁ। আৰু তথাপিও ৰাইজৰ যথেষ্ট ৰেছপন্স পাইছোঁ আমি। আমাৰ যিসকল চিকিৎসক আছে, আমাৰ প্ৰিন্সিপাল আছে, ছুপাৰিনটেণ্ডেণ্ট আছে, আমাৰ জিলা প্ৰশাসন আছে, সকলোৱে মিলি পেলাই যিদৰে আমি খুব কম সময়ৰ ভিতৰতে একেলগতে কাম কৰিছোঁ, যাৰ কাৰণে যথেষ্ট ৰোগীসকলৰো ইয়াতে আমি সঁহাৰি পাইছোঁ। যথেষ্ট ৰোগী ইয়াতে ইতিমধ্যে আহিব লৈছে আৰু আমি চেষ্টা কৰিছোঁ যাতে যিকোনো ৰোগীকে আমি সকলোবিলাক সুবিধা যাতে আমি কৰিব পাৰোঁ, সকলোবিলাক চিকিৎসা যাতে তেওঁলোকক আমি দিব পাৰোঁ। তাৰ কাৰণে আমি সাজু হৈছোঁ আৰু আগন্তুক দিনত আমাৰ পুৰা বিশ্বাস যে এই পৰিয়ালটোৱে আমি একেলগতে কাম কৰি পেলাই যেনেকৈ ধৰণৰ যি আমাক মানুহক সেৱা লাগে সেই সকলোবিলাক সেৱা যাতে আমি ইয়াতে প্ৰদান কৰিব পাৰোঁ। আমাৰ চিভিলত এটা সুবিধা আছে, চিভিলৰ পাছতে আমি এই সুবিধা আমি ইয়াতো কৰিবৰ কাৰণে ইতিমধ্যে সক্ষম হ'ম। গতিকে আৰু এক সপ্তাহৰ পাছতে প্ৰায় এবাৰতে আমি প্ৰায় 4জনকৈ পেচেণ্ট আমি ইয়াতে ডায়েলিচিছ কৰি আমি এতিয়া দিব পাৰিম। গতিকে আশা কৰিছোঁ যে ইয়াৰ পৰা যথেষ্ট লোক তেওঁলোকে লাভান্বিত হ'ব।